हेलो स्टूडेंट আজি এই ভিডিওটোত আমি ক্লাস 12 জিওগ্ৰাফিৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে ইয়াতে আমি তোমালোকৰ সকলো ধৰণৰ কোৱেশ্চন লৈছো এইবোৰ কোৱেশ্চন তোমালোকে পৰীক্ষাৰ আগত প্ৰেক্টিস কৰিবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো তো প্ৰথম যেটো কোৱেশ্চন তোমালোকৰ আহিব পাৰে সেইটো হল কি ধৰণৰ শক্তি উৎসক ধাৰণক্ষম শক্তি উৎস বুলি কোৱা হয় এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তো ইংলিশ মিডিয়াম স্টুডেন্ট বৰে তোমালোকে কোৱেশ্চনটো চাই লবা মই ইসামিজ মিডিয়াম বৰ মাতি যাম তাৰ পিছত নেক্সট কোৱেশ্চনটো হল কৃষি ভিত্তিক উদ্যোগ কি এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল তো ইয়াতে তোমালোকৰ 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন আছে সেইটো হল অধাতবিক খনিজ পদাৰ্থ দুটা উদাহৰণ দিয়া তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো পঢ়িবা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল তো ইয়াতে তোমালোকৰ 2 মাৰ্কৰ কাৰণে এটা ইম্পৰ্টেন্ট কোৱেশ্চন ৰাখিছে সেইটো হল অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা ঠিক আছে ৰাইট টু হিল ডিস্ট্ৰিক্ট অফ আসাম তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দিয়া আছে কি ধৰণৰ প্ৰদূষণে এসিড বৰষুণৰ সৃষ্টি কৰে Which type of pollution causes acid rain? তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এইটো ভালকৈ চাবা তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দিয়া আছে যে চতুৰ্থক ব্যক্তি কি তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো এবাৰ পৰীক্ষাৰ আগত চাই যাবা তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন দিছে যে বন্দৰবোৰক আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ বুলি কিয় কোৱা হয় তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো পঢ়িবা আৰু ইংলিশ মিডিয়াম বৰে কোৱেশ্চনটো চাই লোৱা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে আমি তোমালোকৰ দুটা কোৱেশ্চন ৰাখিছো এটা হল ভাৰতক কিয় গ্ৰাম্য ভূমি বুলি কোৱা হয় ইয়াৰ সত্যতা নিৰূপণ কৰা তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে 2 মাৰ্কৰ কাৰণে তলত আৰু এটা কোৱেশ্চন ৰাখিছো ভাৰতৰ প্ৰব্ৰজনৰ ভিত্তি দুটা কি কি তো এই দুটা কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ এই দুটা কোৱেশ্চন 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে দিয়া আছে ভাৰতৰ কৃষিৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকৰ লং কোৱেশ্চনত আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ভাৰতৰ বিভিন্ন ধৰণৰ পথ পৰিবহনৰ বিষয়ে ব্যাখ্যা কৰা তো এই কোৱেশ্চনটো তোমালোকৰ লং কোৱেশ্চনত আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দিয়া আছে ভাৰতবৰ্ষৰ জল প্ৰদূষণৰ প্ৰকৃতি আলোচনা কৰা তো এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো পৰীক্ষাৰ আগত এবাৰ চাই যাবা তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চন হল যে ভাৰতবৰ্ষৰ দুটা মুখ্য ঔদ্যোগিক অঞ্চলৰ নাম লিখা তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে আৰু তলত কি দিয়া আছে চোৱা যে ভাৰতৰ 2 নং ৰাষ্ট্ৰীয় জলপথে কোন দুখন ঠাই সংযোগ কৰিছে তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত 2 মাৰ্কৰ কাৰণে আহিব পাৰে তো তোমালোকে এই দুটা কোৱেশ্চন পঢ়িবা এবাৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দিয়া আছে বায়ু প্ৰদূষণৰ দুটা মুখ্য উৎস উল্লেখ কৰা তো এই কোৱেশ্চনটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে তলত আৰু এটা কোৱেশ্চন দিয়া আছে দুবিধ প্ৰাকৃতিক অৰ্থনৈতিক ব্যক্তিৰ নাম লিখা তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে ইয়াৰ উত্তৰবোৰ দিয়া নাই কাৰণ হয়তো তোমালোকে ইমান বছৰ পঢ়িলা তোমালোকৰ লগত নোটবোৰ আছে সেই কাৰণে আমি উত্তৰবোৰ দিয়া নাই আৰু আমি দিয়া উত্তৰৰ লগত হয়তো তোমালোকৰ উত্তৰ নিমিলিব পাৰে সেই কাৰণে উত্তৰবোৰ দিয়া নাই ঠিক আছে তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যে আকাশী পথ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধা লিখা তো এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে যে আকাশী পথ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধা 3 মাৰ্কৰ কাৰণে কোৱেশ্চনটো আহিব পাৰে তলত আৰু এটা কোৱেশ্চন দিয়া আছে ল আৰু তীখা উদ্যোগৰ গুৰুত্বসমূহ লিখা এই কোৱেশ্চনটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকৰ দুটা কোৱেশ্চন ৰাখিছো প্ৰথমটো হল অসমৰ চাহ উদ্যোগৰ ওপৰত এটা টকা লিখা এইটো কোৱেশ্চন 3 মাৰ্কৰ কাৰণে আহিব পাৰে তলত আৰু এটা কোৱেশ্চন দিয়া আছে অসমৰ পলসুৱা মাটিৰ বৈশিষ্ট্যসমূহ লিখা তো এইবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকৰ এটা কোৱেশ্চন ৰাখিছো 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে আহিব পাৰে যে স্বাস্থ্যবান নগৰ বুলিলে কি বুজা তোমালোকে এই কোৱেশ্চনটো পঢ়িবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যে ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ অৱস্থান দেখুৱা তো তোমালোকৰ এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিব ঠিক আছে 5 মাৰ্কৰ কাৰণে আহিব সো তোমালোকে
এই মেপখন বা মানচিত্ৰ কেনেকৈ আঁকিব লাগে তোমালোকে চাই লোৱা, ঠিক আছে, বা তোমালোকে শিকি লোৱা। আৰু অৱস্থানবোৰ তোমালোকক বেলেগ বেলেগ দিয়ে। তো ইয়াতে তোমালোকক দিয়া আছে পশ্চিম উপকূলত থকা এটা সমুদ্ৰ বন্দৰ, 2 নম্বৰ দিয়া আছে এটা খনিজ তেল শোধনাগাৰ, ঠিক আছে, 3 নম্বৰত দিয়া আছে এটা ল আৰু তীখা উদ্যোগ। কিন্তু তোমালোকৰ এই অৱস্থানবোৰ বেলেগ বেলেগ দিব, ঠিক আছে। তো এইবোৰ ক'ত বহিব, ঠিক আছে, এই অৱস্থানবোৰ তোমালোকে ভালকৈ শিকি লোৱা। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এটা আহিব 5 মাৰ্কৰ কাৰণে, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মানৱ বিকাশৰ 4টা স্তম্ভৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। এই কুৱেশ্যনটো তোমালোকৰ লং কুৱেশ্যনত আহিব পাৰে 5 মাৰ্কৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইয়াতো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাখিছোঁ, ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা, ঠিক আছে। মানচিত্ৰ অংকন কৰিব দিব আৰু কি কৈছে তাত তলত দিয়া স্থান বহুৱাব দিব, ঠিক আছে। তো ইয়াত বেলেগ বেলেগ দুটা অৱস্থান দিছে, এখন দিছে তোমালোকৰ 2খন বন্দৰ নগৰ আৰু এটা দিছে 2টা তেল শোধনাগাৰ, ঠিক আছে। তো আগৰটোত বেলেগ দিছিল। তো এনেকুৱা ধৰণৰ অৱস্থান তোমালোকক দিয়া থাকে, ঠিক আছে। তো তোমালোকে ক'ত কোনটো বহিব তোমালোকে এইবাৰ ভালকৈ চাই লোৱা, ঠিক আছে। এনেকুৱা ধৰণৰ এটা কুৱেশ্যন তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইয়াতে তোমালোকৰ দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাখিছোঁ। এটা হ'ল নগৰীকৰণ কি আৰু নগৰীকৰণৰ দুটা কাৰণ উল্লেখ কৰা। কুৱেশ্যনটো 3 মাৰ্কৰ কাৰণে আহিব পাৰে। তলত আৰু এটা কুৱেশ্যন ৰাখিছোঁ, জনসংখ্যাৰ আকাৰৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহ শ্ৰেণী বিভাজন কৰা। এই কুৱেশ্যনটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইয়াতে এটা কুৱেশ্যন ৰাখিছোঁ, সেইটো হ'ল ভাৰতৰ কপাহ খেতিৰ বিষয়ে এটি টকা লিখা। এইটো তোমালোকৰ লং কুৱেশ্যনত আহিব পাৰে 5 মাৰ্কৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল লাষ্ট কুৱেশ্যন, সেইটো দিয়া আছে বয়স লিংগ পিৰামিডৰ তাৎপৰ্যৰ বিষয়ে লিখা। তো এই কুৱেশ্যনটো তোমালোকৰ লং কুৱেশ্যনত আহিব পাৰে। তলত দিয়া আছে দ্বিতীয়ক আৰু তৃতীয়ক ব্যক্তিৰ মাজত পাৰ্থক্য কি, ঠিক আছে। তো এই দুটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হ'ব। আজিৰ ভিডিঅ'ত আমি এইকেইটা তোমালোকৰ কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ। আশা কৰিছোঁ এইকেইটা কুৱেশ্যনৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। তোমালোকে এইবোৰ কুৱেশ্যন এবাৰ ভালকৈ চাবা, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। তোমালোকে গোটেই বুকখনৰ যিমানখিনি বস্তু আছে গোটেইখিনি পঢ়িবা, কিন্তু এইবোৰ কুৱেশ্যন তোমালোকে বেছিকৈ পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। তোমালোকে এখন মানচিত্ৰ আঁকিব শিকা আৰু তাৰ অৱস্থানবোৰ ক'ত বহিব সেইবোৰ তোমালোকে ভালকৈ শিকি লোৱা। তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰা, নতুবা আমাক তোমালোকে হোৱাটছএপ কৰিও সুধিব পাৰা। তো আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।